খ্ৰীষ্টিয়ান স্কুলত সৰস্বতী পূজা নিষিদ্ধ ঘোষণা কৰিছে। খ্ৰীষ্টান নাম জড়িত থকা শিক্ষানুষ্ঠানত মূৰ্তি পূজা কৰিবলৈ দিয়া নহয়। তেওঁলোকে দাবী কৰিছে যে বাইবেলহে প্ৰথম অসমীয়া পুথি আৰু অসমীয়া ভাষাৰ প্ৰৱৰ্তনকাৰী হৈছে খ্ৰীষ্টিয়ান মিছনেৰীসকল। খ্ৰীষ্টান স্কুলসমূহত পাতিবলৈ দিয়া নহ'ব সৰস্বতী পূজা। আগতেও পাতিবলৈ দিয়া হোৱা নাছিলে, আজিও পাতিবলৈ দিয়া নহ'ব বুলি তেওঁলোকে ঘোষণা কৰিছে। অন্য দেৱ দেৱীৰ পূজা খ্ৰীষ্টান স্কুলত পাতিবলৈ দিয়া নহয়। খ্ৰীষ্টান স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কেম্পাছৰ বাহিৰত সৰস্বতী পূজা পাতিব পাৰিব, কিন্তু কেম্পাছৰ ভিতৰত পাতিব নোৱাৰিব। কিন্তু খ্ৰীষ্টান মিছনেৰী স্কুলত ভৱিষ্যতেও পাতিবলৈ দিয়া নহ'ব সৰস্বতী পূজা। খ্ৰীষ্টান স্কুলত সৰস্বতী পূজা পতা অসাংবিধানিক আখ্যা দিয়া হৈছে। খ্ৰীষ্টান স্কুলত জয় শ্ৰীৰাম ধ্বনি দি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰিব। খ্ৰীষ্টান মিছনেৰী স্কুলত কেতিয়াও ধৰ্মান্তৰকৰণ কৰা নহয় বুলি তেওঁলোকে দাবী কৰিছে। আধুনিক অসমীয়া ভাষাৰ প্ৰৱৰ্তনকাৰী হৈছে খ্ৰীষ্টিয়ান মিছনেৰী আৰু প্ৰথম অসমীয়া পুথিখনৰ নাম হৈছে বাইবেল। যদি খ্ৰীষ্টান স্কুলে ধৰ্মান্তৰকৰণী কৰে তেন্তে আপোনালোকে জাতীয় বিদ্যালয়ত পঢ়ুৱাক বুলি প্ৰত্যাহ্বান জনাইছে। কিয় শাৰী পাতি পাতি খ্ৰীষ্টান মিছনেৰী স্কুলৰ ফৰ্ম আনিবলৈ আপোনালোক যায়? খ্ৰীষ্টান স্কুলত নপঢ়ুৱাৰ এটা বিপ্লৱ গঢ়ি তোলক সত্যৰঞ্জনে। খ্ৰীষ্টান সমাজৰ মুখপাত্ৰ নাৰায়ণ শইকীয়াই এই প্ৰত্যাহ্বান জনাই কৈছে যে সৰস্বতী পূজা খ্ৰীষ্টান স্কুলত পাতিব নোৱাৰিব। খ্ৰীষ্টান স্কুলত সৰস্বতী পূজা নিষিদ্ধ আৰু অসাংবিধানিক। নাই সৰস্বতী পূজা কোনো ধৰণে খ্ৰীষ্টান মিছনাৰী স্কুলবিলাকত পতা নহ'ব আৰু সেইটো আগতো পতা হোৱা নাছিলে আৰু আজিও পতা নহ'ব। কাৰণ খ্ৰীষ্টান মিছনাৰী স্কুল বুলি কোৱাৰ লগে লগে আপোনালোকে গম পাব লাগে যে খ্ৰীষ্টান এটা ধৰ্ম। খ্ৰীষ্টান এটা ধৰ্ম, এটা কমিউনিটি হয় আৰু আমাৰ কিছুমান নিজৰ নীতি নিয়ম আছে। আমি সেই নীতি নিয়মৰ আমি বাহিৰত আমি যাব নোৱাৰোঁ। যেতিয়া খ্ৰীষ্টান বুলি কোৱা হৈছে তেনেহ'লে তাত আমি অন্য দেৱ দেৱীৰ পূজা আমি নকৰোঁ, কোনো পধ্যে নকৰোঁ, এতিয়াও নকৰোঁ আৰু আগলৈও কৰিব নোৱাৰোঁ। কিন্তু তাত স্কুলসমূহত পঢ়া ল'ৰা ছোৱালীবিলাক সম্পূৰ্ণ ফ্ৰীডম আছে। তেওঁলোকে বাহিৰত মানিব পাৰে, ক'ৰবাত তেওঁ স্কুলৰ কেম্পাছৰ বাহিৰত গৈ পেলাই তেওঁলোকে সৰস্বতী পূজা পাতিব পাৰে, জইন কৰিব পাৰে, তেওঁলোক তাৰ কাৰণে ফ্ৰীডম, সেইটোত বাধা কৰিবলগীয়া একো নাই। কিন্তু খ্ৰীষ্টান মিছনাৰী স্কুলবিলাক যিবিলাক খ্ৰীষ্টান মিছনাৰীৰ দ্বাৰাই পৰিচালিত হয় সেই স্কুলবিলাকত কোনো ধৰণৰ সৰস্বতী পূজা পতা নহ'ব আৰু এতিয়াও নহয়, আগলৈও নহয়। এইটো অসাংবিধানিক কথা হয়। কোনো পধ্যে খ্ৰীষ্টান স্কুলসমূহত সৰস্বতী পূজা পতা নাযায় আৰু সেইটো কোনোদিন হোৱাও নাই। আৰু মই আগতেও কৈছোঁ যে খ্ৰীষ্টান মিছনাৰী স্কুল হয়। যেতিয়া তাত খ্ৰীষ্টান শব্দটো উল্লেখিত আছেই তেনেহ'লে উল্লেখিত থাকিবলৈ হ'লে আমি গম পাব লাগে যে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ দ্বাৰাই সেই স্কুলখন পৰিচালিত হয় আৰু সেইকাৰণে সেই স্কুলখনত কোনো ধৰণে সৰস্বতী পূজা পতা নাযায়। চাওক, জয় শ্ৰীৰাম ধ্বনি দিয়াত আপত্তি নাই, জয় শ্ৰীৰাম ধ্বনি দিয়াত আপত্তি নাই, কিন্তু জয় শ্ৰীৰাম ধ্বনি দি পেলাই এটা উৎপতীয়া পৰিৱেশ কৰিবলৈ দিয়া নহয়। স্কুল এখনত, খ্ৰীষ্টান মিছনাৰী স্কুল এখনত অলমষ্ট বিভিন্ন সম্প্ৰদায়ৰ লোকে পঢ়ে। মুছলমানে পঢ়ে, বড়োৱে পঢ়ে, বেংগলী পঢ়ে, হিন্দু পঢ়ে, সকলোৱে পঢ়ে। কোনোবাই কৃষ্ণক মানে, কোনোবাই ৰামক মানে, হনুমানক মানে, সকলোৱে নিজৰ নিজৰ ভগৱানক আৰাধনা কৰিব পাৰে। তেওঁ কিতাপখন লওঁতে তেওঁ জয় শ্ৰীৰামৰ নামটো ল'লে, কোনোবাই কৃষ্ণৰ নামটো ল'লে, কোনোবাই ভগৱানৰ নামটো ল'লে, তেওঁ ল'ব পাৰে, তেওঁ লোৱাত আপত্তি নাই। কিন্তু সেই নামটোকে ধবনি দি পেলাই উচ্চ চিঞৰ বাখৰ কৰি পেলাই উদ্ভণ্ডলীয়া পৰিস্থিতি কোনো পধ্যে খ্ৰীষ্টান স্কুলবিলাকত কৰিব নোৱাৰে। যে অসমীয়া যিখিনি ভাষা আজি আমি কৈ আছোঁ, যিখিনি আধুনিক আমি অসমীয়া ভাষা ব্যৱহাৰ কৰি আছোঁ, এই আধুনিক অসমীয়া ভাষাসমূহ খ্ৰীষ্টান মিছনাৰীসকলে দি থৈ যোৱা, নাথান ব্ৰাউন, মাইলছ ব্ৰনছন, এনেকুৱা ধৰণৰ লোকসকলে দি যোৱা। আৰু প্ৰথম যিখন পুথি আছিলে সেইখন বাইবেল আছিলে। আৰু প্ৰথম অসমীয়া যিখন স্কুল আছিলে নগাঁৱত, যিখন আজি 200 বছৰ আপোনাৰ পাৰ হৈছে, যদি খ্ৰীষ্টান মিছনাৰীসকলে ধৰ্মান্তৰণ কৰাই উদ্দেশ্য থাকিলেহেঁতেন আজিতো গোটেই অসমখনেই খ্ৰীষ্টান হৈ গ'লহেঁতেন। যেনেকৈ আমাৰ লখিমপুৰত আছে জনপাৰ্ট স্কুল, যাৰ 150 বছৰ পাৰ হৈ গৈছে, তাত বিভিন্ন ধৰ্মাৱলম্বীৰ লোক পঢ়ে, কিন্তু কোনো লোকটো তাৰ পৰা ওলাই গৈ পেলাই এইটো খ্ৰীষ্টান হোৱা নাই, কোনো লোক হৈ যোৱা নাই। আজি এতিয়া আমি দেখিবলৈ গ'লে আমাৰ যিখন ডিব্ৰুগড় ডন বস্কো স্কুল আছে, তাত জাষ্টিছ ৰঞ্জন গগৈ, আমাৰ সৰ্বানন্দ সোণোৱাল তাত পঢ়ি আহিছে। ৰিণিকী ভূঞা, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা দেৱ ছেইণ্ট মেৰিজত পঢ়িছে। কি তেওঁলোকে ওলাই আহি পেলাই তেওঁলোকে কি খ্ৰীষ্টান হৈছে নেকি? বা তেওঁলোকক সুধিব লাগে যে তেওঁলোকে ক'ৰবাত তেনেকুৱা প্ৰেছাৰাইজ পাইছিলে নেকি যে খ্ৰীষ্টান স্কুলবিলাকত পঢ়োঁতে তেওঁলোকক ধৰ্মান্তৰণ কৰিবৰ কাৰণে, জোৰ জবস্তি কৰিবৰ কাৰণে তেওঁলোকক তেনেধৰণে কৰা হৈছে? তেওঁক এটা কাম কৰিব লাগে, তেওঁ পাৰিলে এই যিবিলাক
ল'ৰা ছোৱালীয়ে ইয়াত পঢ়ে তেওঁলোকক কওক যে জাতীয় বিদ্যালয়ত পঢ়ক, কিয় ইয়াত পঢ়িবলৈ আহে, লাইন পাতি ফৰ্ম ল'বলৈ কিয় আহে, তেওঁ পাৰিলে তেনেকুৱা এটা ৰিভলিউশ্যন লাওক। কাৰণ মই এজন খ্ৰীষ্টান ল'ৰা হয়, মোৰ দেউতাই খ্ৰীষ্টান স্কুলত কাম কৰিছিলে, কিন্তু মই তথাপি খ্ৰীষ্টান স্কুলত পঢ়া নাই, মই কিন্তু অসমীয়া স্কুলত পঢ়িছিলোঁ। তেনেধৰণে তেওঁ বুজাওক বেলেগক যে আপোনালোকে খ্ৰীষ্টান স্কুলবিলাকলৈ নিব নালাগে, যিবিলাক আমাৰ জাতীয় বিদ্যালয় আছে তাত ল'ৰা ছোৱালীবিলাক পঢ়াওক, তেতিয়া এই যিটো ক্ৰাইচিছ আহিছে এইটো ক্ৰাইচিছ নাহেই তেতিয়া। সেইকাৰণে এইটো কমপ্লিটলি এটা মানে ফল্ছ এটা নিউজ হয় আৰু ফল্ছ তথ্য হয়। এই ধৰণে ধৰ্মান্তৰণ কৰা নহয় আৰু কোনো ধৰণে খ্ৰীষ্টান স্কুলবিলাকতো সকলো ধৰ্মৰ সন্মান আছে। আৰু সেয়া আছিল অসমৰ খ্ৰীষ্টান সমাজৰ মুখপাত্ৰ। ইপিনে কিছুদিন পূৰ্বে আমি এটা বাতৰি কৰিছিলোঁ যে বোকাখাতত স্থাপন হৈছে খ্ৰীষ্টিয়ান নামঘৰ। তাৰপিছত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। NB নিউজত আমি বাতৰি প্ৰচাৰ কৰিছিলোঁ আৰু অৱশেষত ছাইনবোৰ্ড সলাবলৈ বাধ্য হৈছে। এয়া চাওক, খ্ৰীষ্টিয়ান নামঘৰ বোকাখাত লিখা আছিলে আৰু এই বাতৰি আমি প্ৰচাৰ কৰিছিলোঁ। তাৰপিছত এই মুহূৰ্তত এতিয়া ছাইনবোৰ্ডখন সলাই দিয়া হৈছে। এই মুহূৰ্তত সেইখন ছাইনবোৰ্ড সলাই এতিয়া খ্ৰীষ্টিয়ান উপাসনা গৃহ কৰিছে। এয়া পূৰ্বৰ দৃশ্য আৰু এতিয়াৰ দৃশ্য আমি আপোনালোকক একেলগে দেখুৱাইছোঁ। তীব্ৰ প্ৰতিবাদ হৈছিলে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদ আহিছিল যে নামঘৰ খ্ৰীষ্টান কেতিয়াৰ পৰা হ'ল। এয়া খ্ৰীষ্টিয়ান নামঘৰ বুলি কৈছিলে তেওঁলোকে বোকাখাত। আৰু এই বাতৰি NB নিউজত প্ৰচাৰ হোৱাৰ পিছতেই এতিয়া নতুন ফলক লগোৱা হৈছে, য'ত খ্ৰীষ্টিয়ান উপাসনা গৃহ বোকাখাত বুলি লিখিছে। ইয়াৰ পূৰ্বে খ্ৰীষ্টিয়ান নামঘৰ লিখিছিলে। আচলতে মই ইতিমধ্যে জানিব পাৰিছোঁ যে আমাৰ যিটো আহ্বান আছিলে পূৰ্বত আপোনালোকৰ জৰিয়তে, অৰ্থাৎ NB নিউজৰ যিটো আমাৰ সাক্ষাৎকাৰ আছিল বা বিভিন্নজনক সাক্ষাৎকাৰ জৰিয়তে যিটো প্ৰতিবাদ কৰা হৈছিলে, সেই প্ৰতিবাদক সন্মান জনাই বা আমাৰ আহ্বানক সন্মান জনাই তেওঁলোকে গুৰুজনাৰ সৃষ্ট অসমীয়া জাতিৰ প্ৰাণ কেন্দ্ৰ যিটো নামঘৰ, সেই নামঘৰ নামটো সলনি কৰি ইতিমধ্যে উপাসনা গৃহ বুলি দিছে জানিব পাৰিছোঁ। আৰু জানি আমি আচলতে সুখী হৈছোঁ এই কাৰণেই যে তেখেতলোকে গুৰুজনাক সন্মান জনায় বা আমাৰ আহ্বানক সন্মান জনায় আৰু বিশেষকৈ আমাৰ NB নিউজৰ যি বাতৰি, সেই বাতৰি যি ক্ৰিয়াৰ প্ৰতিক্ৰিয়া তাৰ প্ৰতি তেওঁলোকে সন্মান জনাই এইটো আচলতে সলনি কৰিছে। উপাসনা গৃহ কৰাত আমাৰ আপত্তি নাই, কিয়নো বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ নিজৰ নিজৰ একোটা উপাসনা গৃহ থাকে বা থলী থাকে। সেই উপাসনা নিৰ্দিষ্ট একোটা নাম আছে, গতিকে এখেতলোকেও সেই নামাকৰণে উপাসনা গৃহ বুলি দিছে। ক্ষেত্ৰত আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু ভৱিষ্যতে যাতে পৰৱৰ্তী সময়ত তেওঁলোকৰ এই গুৰুধৰ্ম, তেওঁলোকে যিটো খ্ৰীষ্টীয় ধৰ্ম এইটো পালন কৰি দিয়া যিটো তেওঁলোকৰ গতি, সেই গতিধাৰাত যাতে কোনো কাৰণতে পৰৱৰ্তী সময়ত আকৌ আমাৰ গুৰুজনাৰ বিভিন্ন কলা কৃষ্টি সাহিত্য সংস্কৃতি ইত্যাদি বা এনেকুৱা বিতৰ্কমূলক যাতে কোনো ব্যৱস্থালৈ তেওঁলোক যে নাহে, তাৰ কাৰণে পুনৰবাৰ আহ্বান জনাই